এয়া চাওক, এই আপোনালোকক দেখাইছোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ একদম মই যিখিনি দিছিলোঁ বস্তু গোটেইখিনি সামগ্ৰী একদম ধুনীয়াকৈ সিজিলে। এই ডাঙৰ ডাঙৰ গিডোখৰ দেখিছে যে মই ইয়াত দিছোঁ, এইবোৰ বিলাহী ভাঙি নিদিওঁ, কাৰণ কেলৈ মই মিক্সিত বিলাহী, বগা সৰিয়হ আৰু তিল এইবিলাক চব মাৰি পিনানে ইয়াত গুড়া কৰি দিছোঁ। আৰু এইকেইডোখৰ ডাঙৰ ডাঙৰকৈ থৈছোঁ মানে মাছৰ লগত মানুহক দিবলৈ হ'ব এটুকুৰা এটুকুৰা। মই আকৌ পেপচিকাম দিলে বেয়া পাওঁ, পেপচিকামটো খাই মই ভাল নাপাওঁ, সেইকাৰণে পেপচিকাম দিয়া নাই। এয়া চাওক, এইখিনি মই ইয়াত পেলাই দিছোঁ। পেলাই দিয়াৰ পাছত ধুনীয়াকৈ লৰাই দিম। আপোনালোকে লাহেকৈ লৰাব আকৌ দেই, ভাগি যাবও পাৰে নহয়। হ'লেও বাৰু ফ্ৰাই কৰা, নেভাঙে। এয়া চাওক, এনেকৈ লৰাই দিলোঁ। লৰাই দিয়াৰ পাছত 5 মিনিটমান ঢাকনাখন নিদিয়াকৈ আপোনালোকে অলপ এই পানীটো অলপ কম হ'বলৈ দিব। কম হ'বলৈ দিয়াৰ পাছত এয়া চাওক, এয়া কম হ'বলৈ দিয়াৰ পাছত আৰু আপোনালোকে কি কৰিব পাৰিব, গম পাইছেই নহয়, আৰু পৰিৱেশন কৰিব পাৰিব। ময়ো এতিয়া গৈ পিনানে পথাৰত হালোৱাখিনিক দিমগৈ। মই ভাত পানী লৈ গ'লে পথাৰলৈ আপোনালোকক আকৌ ভিডিঅ'টো দেখাম, আপোনালোকে আকৌ বেয়া নাপাব দেই। হ'ব দিয়ক।